নমস্কাৰ। আজি আমি আলোচনা কৰিম ৪৫০০ LP UPৰ শিক্ষক নিযুক্তিৰ আছামিজ মিডিয়ামত LPৰ ক্ষেত্ৰত গোৱালপাৰা জিলাৰ কাট অফৰ এক বিশ্লেষণ। আমি আছামিজ মিডিয়ামৰ LP পাৰ্টৰ জিলাসমূহৰ আমি বিশ্লেষণ দি আছোঁ আৰু ইয়াৰ পিছতে আমি এছিষ্টেণ্ট টিচাৰ আপাৰ প্ৰাইমেৰী আৰু ছায়েন্স টিচাৰ আৰু হিন্দী টিচাৰৰ বিশ্লেষণসমূহ দিবলৈ পৰৱৰ্তী সময়ত চেষ্টা কৰিম। আজি আমি গোৱালপাৰা জিলাৰ এটি বিশ্লেষণ আপোনালোকলৈ আগবঢ়াইছোঁ। আনৰিজাৰ্ভ কেটেগৰীত গোৱালপাৰাত LPত আছে 31 পোষ্ট, OBC MOBCত আছে 10টা পোষ্ট, টি টাইপছত 5টা, SCত 6টা, ST প্লেইনছত পোষ্ট নাই, ST হিলছত 8টা, PWDত 5টা আৰু টোটেল 65। গতিকে এইখন জিলা হ'ল কম পোষ্ট থকা এখন জিলা। আৰু যোৱাবাৰৰ যদি আমি কাট অফটো চাওঁ, এভাৰেজ লেভেলত আছিলে গোৱালপাৰা জিলা, একেবাৰে কমো নহয় আৰু বেছিও নহয়, এভাৰেজত আছিলে। গতিকে গোৱালপাৰা জিলাখন এখন ট্ৰেণ্ডিং জিলা হিচাপে বিবেচিত হোৱা নাই বুলি ক'ব লাগিব। অৱশ্যে আনৰিজাৰ্ভৰ কিছু প্ৰাৰ্থী যিসকলৰ কিছু কম নম্বৰ আছে তেওঁলোকে গোৱালপাৰাৰ এটা প্ৰিফাৰেঞ্চ আনৰিজাৰ্ভত দিছে। অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰত কিন্তু গোৱালপাৰা সিমান এখন চৰ্চিত জিলা নাছিলে। এতিয়া আমি গোৱালপাৰা জিলাৰ ক্ষেত্ৰত আমি 2023 চনৰ পৰা 2025 চনলৈকে সেইখিনি চাম আৰু 4500 ভেকেঞ্চিখিনি চাম। আপোনালোকৰ কমেণ্টসমূহ চাই এটি বিশ্লেষণ আগবঢ়াম। গোৱালপাৰাত যদি চাওঁ, OBC MOBCত 2023 চনত 10টা পোষ্ট আছিলে আৰু পুৰণি পদ্ধতি মতে টপ অফ দি টেবুলত থকা প্ৰাৰ্থীজনৰ নম্বৰ আছিলে 214.650 আৰু কাট অফ হৈছিলে OBC MOBCত পুৰণি পদ্ধতি মতে 204.733, যিটো এটা এভাৰেজ কাট অফ বুলি আমি ধৰিব পাৰোঁ। আৰু 5550টা পদত গোৱালপাৰা জিলাত OBC MOBCত কাট অফ হৈছিলে 59.809 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত OBCৰ ক্ষেত্ৰত 59.957। গতিকে এভাৰেজৰ সৈতে সমান আছিলে কাট অফ। প্ৰথমে আমি কৈছোঁ গোৱালপাৰাত এভাৰেজ যিটো কাট অফ আটাইকেইখন জিলাৰ আছামিজ মিডিয়ামৰ, সেই এভাৰেজ কাট অফতকৈ বেছিও নহয় কমো নহয়, এভাৰেজ লেভেলৰ লগত পেৰেলেল আছিলে। দুই এখন জিলাতকৈ কম আছিলে, এভাৰেজৰ লগত সমান। গতিকে 10টা যিহেতু পোষ্ট আছে এইবাৰো, 2023তো 10টা আছিলে, এতিয়াও 10টা পোষ্টেই আছে। গতিকে এক্সপেক্টেড কাট অফ আমি কিছু বৃদ্ধি হ'ব বুলি অনুমান কৰিব পাৰি, কিয়নো এইবাৰ পোষ্টৰ সংখ্যাও কম OBC MOBCৰ ক্ষেত্ৰত আৰু 2-3টা C-টেটৰ প্ৰাৰ্থীও আছে। তথাপিতো সকলোখিনি দিশ চাই 61.50 এটা সুৰক্ষিত নম্বৰ হ'ব পাৰে OBC MOBCৰ কাৰণে। 61.50 61.50 আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 0.5 মান বৃদ্ধি হ'ব পাৰে, অৰ্থাৎ 62 এটা ছেফ জ'ন হ'ব পাৰে ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত। গতিকে 61.5ৰ পৰা 62 এটা ছেফ স্ক'ৰ। এজ ইউজুৱেল OBC MOBCৰ কাৰণে আমি 61.50 এটা ছেফ জ'ন ধৰিছোঁ আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত মেক্সিমাম 62 হোৱাৰ এটা সম্ভাৱনা আছে। গতিকে ইয়াক আপোনালোকে কাট অফ বুলি নধৰি বিশ্লেষণ বুলি ধৰিব। ইয়াৰ পিছতে আমি আহিছোঁ SCৰ ক্ষেত্ৰত 23টা পোষ্ট আছিলে 2023 চনত আৰু পুৰণি পদ্ধতি মতে টপ অফ দি টেবুলত আছিলে যিজন প্ৰাৰ্থী, 1 নম্বৰ থকা প্ৰাৰ্থীজন 212.367 হৈছিলে আৰু তেওঁ SC কেটেগৰীত 23 নম্বৰ থকাজন, অৰ্থাৎ যিটোক আমি কাট অফ বুলি কওঁ, কাট অফ আছিলে 202.667। আপোনালোকে দেখিছে OBCতকৈ কম, OBCত 204.733 আছিলে, ইয়াত 202.667, অৰ্থাৎ OBC MOBCৰ পিছতে SC কাট অফটো থাকে। 5550টাত কিন্তু OBC আৰু SCৰ মাজত আকাশ পাতাল পাৰ্থক্য। আপোনালোকে চাব 3 নম্বৰতকৈ অধিক নম্বৰৰ ডিফাৰেঞ্চ আছে। 3 নম্বৰটো আছেই, 50 প্ৰায় 2.5 এটা ডিফাৰেঞ্চ দেখা গৈছে SC আৰু OBC MOBCৰ মাজত। SCৰ ক্ষেত্ৰত আছিলে 5550টা পদত 56.983, অৰ্থাৎ 57ৰ ওচৰা-ওচৰি, আৰু ওমেনৰ ক্ষেত্ৰত আছিলে 57.508। এতিয়া আমি 4500ত পোষ্টৰ সংখ্যা কমি আহিলে, তথাপিতো পোষ্টৰ সংখ্যা কমিছে যদিও কাট অফ বাঢ়িব বুলি আমি বহুত বেছি বাঢ়িব বুলি ক'ব নোৱাৰি, কিয়নো 6টা পোষ্ট থকাৰ কাৰণে SC কেটেগৰী প্ৰাৰ্থীসমূহে তেওঁলোকে ইয়াত প্ৰিফাৰেঞ্চটো খুব কম দিছে, কিয়নো সকলোকে এটা চাকৰিৰ প্ৰয়োজন আৰু নম্বৰ বেছি থকা 2-1 তেওঁলোকৰ হোম ডিষ্ট্ৰিক্ট হিচাপত প্ৰিফাৰেঞ্চ এটা ৰাখিছে যদিও ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত খুব কম সংখ্যক প্ৰাৰ্থীহে ৰাখিছে, যিহেতু পোষ্ট একেবাৰে নাই বুলিয়ে ক'ব পাৰি, 6টা পোষ্ট। গতিকে কাট অফ হ'বগৈ পাৰে 57.5।
57.5 এক সুৰক্ষিত জোন হ'ব পাৰে। আৰু ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.1 এটা ছেফ স্ক'ৰ হ'ব পাৰে। এতিয়া 6টা পোষ্টৰ ক্ষেত্ৰত 57.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে, তাতকৈ বেছিসকল থকাটো নিশ্চয় সুৰক্ষিত জোনত থাকিব। আৰু ওমেনৰ ক্ষেত্ৰত 58.1 এটা ছেফ স্ক'ৰ হ'ব পাৰে। এতিয়া আমি আহিছোঁ ST প্লেন্সৰ ক্ষেত্ৰত। 2023ত 12টা পোষ্ট আছিলে। টপ অফ দি টেবুল আছিলে 216.610, কাট অফ আছিলে 203.933। কিন্তু এই 5,550টা পদতো ইয়াত পোষ্ট নাছিলে, আৰু 4,500 পদৰ ক্ষেত্ৰতো ইয়াত পোষ্ট নাই। গতিকে কাট অফ বিশ্লেষণ কৰাৰ কোনো কথাই নাহে। এতিয়া আমি আহিছোঁ আনৰিজাৰ্ভ কেটেগৰী। আনৰিজাৰ্ভ কেটেগৰী যদি আমি চাওঁ, 82 পোষ্ট আছিলে 2023 চনত, আৰু টপ অফ দি টেবুল 1 নম্বৰত থকাজন যথেষ্ট ভাল নম্বৰ আছিলে 232.529 পুৰণি পদ্ধতি মতে। আৰু 82 নম্বৰত যিজন আছিলে তেওঁ আছিলে 214.881, যিটো এভাৰেজতকৈ কিছু বেছি আছিলে কাট অফ। পোষ্টৰ সংখ্যাও বেছি আছিলে, কিন্তু কাট অফো এভাৰেজতকৈ অলপ বেছি আছিলে। এতিয়া আমি চাম 5,550টাত। ইয়াত কিন্তু এভাৰেজতকৈ বেছি নহয় কাট অফ, এভাৰেজতে আছিলে। কিয়নো গোৱালপাৰা বুলি ক'লে নিয়েৰেষ্ট ডিষ্ট্ৰিক্টৰ প্ৰাৰ্থীসমূহে তেওঁলোকে বিচাৰে, আৰু কম নম্বৰ থকা প্ৰাৰ্থীসমূহে তাত কাট অফ কমিব বুলি ভাবি তেওঁলোকে এটা প্ৰিফাৰেঞ্চ দিয়ে। গতিকে এনেধৰণৰ কথা। আৰু নিয়েৰেষ্ট ডিষ্ট্ৰিক্টসমূহেতো দিছেই তেওঁলোকে প্ৰিফাৰেঞ্চত। এই সকলোখিনি চাই আনৰিজাৰ্ভত 5,550টাত 62.639 আৰু ওমেনৰ ক্ষেত্ৰত 63.231 হৈছিলে। গতিকে এভাৰেজ লেভেলৰ কাট অফ যিটো আছিলে এভাৰেজৰ সৈতে প্ৰায় সমান আছিলে। বেছি বুলিও ক'ব নোৱাৰি, কম বুলিও ক'ব নোৱাৰি। গতিকে 4,500ৰ ক্ষেত্ৰতো আমি এতিয়া 31 পোষ্ট আছে। একেবাৰে কম পোষ্ট বুলিও ক'ব নোৱাৰি, যিহেতু এবাৰ বহুত বেছি পোষ্ট নাই। গতিকে 31 পোষ্ট মধ্যমীয়া এখন জিলা গোৱালপাৰা। আৰু গোৱালপাৰাৰ ফালে মানুহৰ এটা ধাৰণা থাকে যে কাট অফটো অলপ কমিব পাৰে বুলি। গতিকে 62.639 আছিলে তাত, আৰু 63.231। আমি যদি অলপো পইণ্ট বেছিকৈ হ'ব বুলি ভাবোঁ, নিশ্চয় বৃদ্ধি হোৱাৰ প্ৰৱণতা আছে। গতিকে আৰু আপোনালোকৰ কমেণ্টসমূহতো চাইছোঁ, সেই হিচাপত 63.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু মেক্সিমাম ওমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 0.345 এনেকুৱা বাঢ়িব পাৰে, খুব বেছি হ'লেও গৈ 64 হ'বগৈ পাৰে। অৰ্থাৎ 63.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত, আৰু ওমেনৰ ক্ষেত্ৰত 64 এটা ছেফ জ'ন হ'ব পাৰে। টি টাইপছৰ ক্ষেত্ৰত 4,500 পোষ্ট আছে 5টা। গতিকে টি টাইপছৰ কম্পিটিশ্যনটো কম। গতিকে আপোনালোকে যদি চাই 54-55ৰ কেণ্ডিডেটসমূহেই পাইছে। গতিকে এইবাৰো আমি 4,500ত বহুত বাঢ়িব বুলি আশা কৰিব নোৱাৰি, যিহেতু কেণ্ডিডেটছে যথেষ্ট কম। গতিকে 55.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ওমেনৰ ক্ষেত্ৰত হয়তো 0.23 কমিব, 55.23 এনেকুৱা হ'ব পাৰে। আৰু এজ ইউজুৱেল টি টাইপছৰ ক্ষেত্ৰত 55.5 এটা ছেফ স্ক'ৰ হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 4,500ত 8টা পোষ্ট আছে, য'ত আমি ST হিলছৰ ক্ষেত্ৰত 54 এটা ছেফ জ'ন হ'ব পাৰে। কিন্তু ইয়াত আমি 8টা পোষ্ট আছে, 54.5ৰ পৰা 55 এটা ছেফ স্ক'ৰ আমি হিচাপে বিবেচিত কৰিব পাৰি। অৰ্থাৎ 54.5ৰ ওপৰত যিসকল প্ৰাৰ্থী আছে ST হিলছৰ, তেওঁলোক এটা ছেফ জ'নত আছে। ওমেনৰ ক্ষেত্ৰত কিছু হয়তো পইণ্টত বৃদ্ধিও হ'ব পাৰে, কিছু পৰিমাণে পইণ্টত কমিবও পাৰে। 54.5 এটা ছেফ স্ক'ৰ হিচাপে আমি ধৰিছোঁ। ওমেনৰ ক্ষেত্ৰত 0.2 মান কমি যাব পাৰে, আৰু হয়তো 0.2 মান বাঢ়িও যাব পাৰে। অৰ্থাৎ 54.5 to 55 এটা ছেফ জ'ন ST হিলছৰ ক্ষেত্ৰত। PWDৰ ক্ষেত্ৰত 5টা পোষ্ট আছে, আৰু PWDৰ ক্ষেত্ৰত আপোনালোকে জানে যে প্ৰথমেই ভেৰিফিকেশ্যনটো হৈ গৈছে ইতিমধ্যে, আৰু ভেৰিফিকেশ্যনৰ পিছত তেওঁলোকৰ মেডিকেল বৰ্ডত যিখিনি হোৱাৰ পিছত কিছুমান কেণ্ডিডেটছ তেওঁলোকৰ মেডিকেল ইয়াৰ পিছত PWD কোটাৰ পৰা তেওঁলোক কেঞ্চেল হৈ যায়। গতিকে PWD প্ৰাৰ্থী যিমানেই ভেৰিফিকেশ্যন কৰে সিমানখিনি একচেপ্ট নহয়গৈ, কিছু প্ৰাৰ্থী তাৰ পৰা মাইনাছ হৈ যায়। আৰু সকলো জিলাতে যিহেতু পোষ্টবিলাক ডিষ্ট্ৰিবিউট হৈ থাকে, 5টা পোষ্টৰ কাৰণে PWDত 57 এটা ছেফ জ'ন হ'ব পাৰে। 57, আৰু ওমেনৰ ক্ষেত্ৰত হয়তো 0.23 কমিব পাৰে। আৰু 57 এটা ছেফ স্ক'ৰ বুলি আপোনালোকে ধৰিব পাৰে। আমি আজি গোৱালপাৰা জিলাৰ ক্ষেত্ৰত এখন এনেকুৱা জিলা যিখন জিলা ট্ৰেণ্ডিঙত নাছিলে। অৱশ্যে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত কিছু প্ৰাৰ্থী, যিসকল আনৰিজাৰ্ভ কেটেগৰীৰ প্ৰাৰ্থী তেওঁলোকৰ নম্বৰ কম আছিলে, তেওঁলোকে গোৱালপাৰাত এটা প্ৰিফাৰেঞ্চ ৰাখিছিলে। কিয়নো গোৱালপাৰাত কাট অফ কমিব বুলি এটা তেওঁলোকৰ ধাৰণা থাকে।
কিয়নো 5500 আপোনালোকে যদি চাই গোৱালপাৰাৰ ক্ষেত্ৰত এভাৰেজ লেভেলত কাট অফ আছিলে, বৃদ্ধি হোৱা নাছিলে। আৰু 4500 তেনেধৰণৰ এটা ধাৰণা আছে আৰু তেনেদৰেই মানুহবিলাকে বিশ্লেষণ কৰি নিজৰ চিলেকশ্যনবিলাক দিয়ে। কিন্তু 5550টা পদতো সেই যিটো কথা সত্য প্ৰমাণিত হৈছিলে, বৃদ্ধি হোৱা নাছিলে, এভাৰেজ লেভেলতে আছিলে। গতিকে এইবাৰো ভাবিছে যে এভাৰেজ লেভেলত যদি থাকে তেনেহ'লে কিছু আনৰিজাৰ্ভ কেটেগৰী কম নম্বৰ থকা প্ৰাৰ্থী তেওঁলোকৰ হয়তো সুযোগ আহিব পাৰে। এনেধৰণৰ বিবেচনা কৰি অলপ কম নম্বৰ থকা কিছু প্ৰাৰ্থীয়ে তেওঁলোকে গোৱালপাৰা দূৰণিত হ'লেও প্ৰিফাৰেঞ্চত ৰাখিছে। সেই হিচাপত আনৰিজাৰ্ভৰ ক্ষেত্ৰত অলপ প্ৰথমতে কম্পিটিশ্যনটো বাঢ়িব, পৰৱৰ্তী সময়ত কমি যাব। আৰু ওচৰৰ জিলা বা নিজৰ হোম ডিষ্ট্ৰিক্টত তেওঁলোকেতো প্ৰিফাৰেঞ্চ ৰাখিছে। গতিকে অন্য কেটেগৰীবিলাকৰ ক্ষেত্ৰত পোষ্ট একেবাৰে কম আছে, গতিকে সিমান ট্ৰেণ্ডিঙত নাছিলে। গোৱালপাৰাৰ ক্ষেত্ৰত আমি এইবাৰ ক'ব বিচাৰোঁ যে 4500 ক্ষেত্ৰত টো এভাৰেজ লেভেলতেই কাট অফ থাকিব, বহুত বেছি কমিও নাযায় বা এভাৰেজ যিটো কাট অফ থাকিব সেই এভাৰেজৰ সৈতে মিলি থাকিব। গতিকে পৰৱৰ্তী সময়ত আপোনালোকে আৰু 2-3খন যি LP জিলা আছে সেইখিনি আমি বিশ্লেষণ দিয়াৰ পিছতে আপাৰ প্ৰাইমেৰীৰ কাৰণে আপোনালোকলৈ লৈ আহিম এছিষ্টেণ্ট টিচাৰ, আৰু লগতে আমি ছায়েন্স টিচাৰ, হিন্দী টিচাৰখিনিও দিবলৈ চেষ্টা কৰিম। আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব। আৰু ভেৰিফিকেশ্যনৰ কাৰণে পৰৱৰ্তী